যোৱাকালি ইকনমিক টাইমছৰ এটা বাতৰি প্ৰকাশ পাইছে কিন্তু মই এতিয়ালৈকে কোনো প্ৰাক্তন বিধায়কৰ সৈতে মোৰ সাক্ষাৎ হোৱা নাই এইকেইদিন হেগতিকে যদি গোপনীয়ভাৱে কৰিছে মই নাজানো কিন্তু মোৰ হাতত তেনেকুৱা তথ্য একেবাৰে নাই মই তো ক'ব নোৱাৰো সেইবিলাক আমাৰ দায়িত্ব নহয় সেইবিলাক হ'ল চক মই হাইকমাণ্ডে ভূপেন বৰা ডাঙৰীয়াক যেতিয়া এতিয়া ইয়াত নেতৃত্ব ল'বলৈ দিছে তাৰ পিছত হাইকমাণ্ডৰে দায়িত্ব এইবিলাক চোৱা নেতৃত্ব কৰিব লাগে নালাগে আমি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী মোকো যদি কাইলৈ কয় তুমি কৰিব নালাগে তোমাৰ পাৰফৰ্মেন্স বেয়া মই আপত্তি কৰা উচিত নহ'ব আৰু মই নকৰোঁ সেইগতিকে আৰু মোৰ বিৰুদ্ধেও আপোনালোকে জানে যোৱা 2016 চনৰ পৰা যথেষ্ট সহি হৈছিল দিল্লীলৈ গৈছিল কিন্তু হাইকমাণ্ডে মোকে বৰ্তাই ৰাখিলে আৰু মই এবাৰ নহওঁ বুলি কৈছিলোঁ দ্বিতীয়বাৰৰ কাৰণে এতিয়াও মোকে দিলে সেইগতিকে গোটেইবিলাক আমাৰ হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰে আৰু হাইকমাণ্ডৰ নিজৰো কিছু ছিষ্টেম আছে অসমৰ পৰা যোৱা মানুহক লগ পায় তেওঁলোকে নিজেও ইয়ালৈ মানুহ পঠায় আৰু যে আমাৰ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰীবিলাক আহি থাকে ছেক্ৰেটাৰী তেওঁলোকেও নিশ্চয় কয়গৈ আৰু দলৰ ছিষ্টেমটোৱে তেনেকুৱা এতিয়া মইতো মানে মোৰ বিৰুদ্ধে সহি হৈছিল কিন্তু মোক হাইকমাণ্ডে ৰাখিলে সেইগতিকে হাইকমাণ্ডে কি কৰে হাইকমাণ্ডে জানিব মই মতামত দিবলৈ নিৰ্দিষ্ট কেইজনমান নেতা সভাপতি চেঞ্জ কৰিবলৈকে লাগি থাকে এইটো মই তেনেকৈ ক'ব নোৱাৰো আপুনি যদি নাম কয় মই ক'ব পাৰিম নাই মই তেনেকৈ শুনা নাই তেখেতেতো আমি একেলগে ভূপেন বৰা মই সিদিনা দিল্লীত চাহ ভাত একেলগে খাইছোঁ দুবাৰকৈ তেনেকৈ মই তেনেকুৱা পৰিৱেশ দেখা নাই ৰকিব হুছেইন আৰু ভূপেন বৰাৰ মাজত এইটো কোনোবাই চাওক এটা কথা আমি কওঁ যে মানে সৰিয়হৰ দলিত ভূত থাকে যেনেকৈ তেনেকৈ ৰাজীৱ ভৱনত কোনোবা আছে চাগে কংগ্ৰেছৰ মানে বিষয়ে বেয়া কথা চিন্তা কৰা মানুহ সেই গতিকে হ'ব পাৰে সেইবিলাক গৌৰৱ গগৈ যদি হয় আপাৰ আসামত ভাল হ'ব বা তেনেকুৱা ধৰণৰ এটা যুক্তি দিয়া হয় নিশ্চিতভাৱে গৌৰৱ গগৈ বুলিয়েই নহয় বিজেপিৰ বিৰুদ্ধে সকলো অংশতে ভাল হোৱা উচিত এতিয়া যোৱাকালি বিধানসভাত পুনাকণ বৰুৱাই এটা প্ৰশ্ন সুধিলে কৌশিক ৰায় খনিজ মন্ত্ৰী আজি ৰাতিপুৱা মই আৰু অকণমান পঢ়ি চাওঁ বুলি ভাবিলোঁ সেইটো তথ্যটোৱে গাইব মোৰ যিটো চিট দিছে তাৰ আগৰ প্ৰশ্নখিনিৰ উত্তৰ আছে পিছৰখিনিৰ আছে সেই গতিকে এনেকৈতো কিমান আৰু লুকুৱাই থ'ব মানে কিবা কিবিবিলাক সেইবিলাক নোৱাৰি আৰু সেই গতিকে চবতে ভাল হ'ব মই আগন্তুক সময়ত ৰাইজে কংগ্ৰেছ দলক ভাল ফল দিব বুলি আশা কৰোঁ আৰু ইয়াৰ কাৰণে আমাৰ বৰ্তমানৰ চৰকাৰখন বহুত জগৰীয়া হ'ব আৰু এনেকুৱা চৰকাৰৰ সময়ত বিৰোধিতা কৰি থকাটো বৰ সহজ নহয় যিসকলে কৰি আছে তেখেতসকল সকলোকে মই কৃতিত্ব দিব লাগিব কাৰণ মানে ভূপেন বৰা ডাঙৰীয়াই যেনেকৈ ক'লে যে তেওঁৰ পত্নীক বোলে হেৰাছমেণ্ট কৰিছিলে ক'ৰবাত ট্ৰেন্সফাৰ কৰি দিছিলে ভায়েকক ট্ৰেন্সফাৰ কৰি দিলে সাধাৰণ মানুহখিনি কি হয় সাধাৰণ ভোটাৰখিনি চাওকচোন ৰেচন কাটি দিম অৰুণোদয় কাটি দিম এইবিলাক কথা কৈ থাকে কিন্তু তাৰ পিছতো যে আমি ভাল ফল আশা কৰিছোঁ সেইটোৱে কয় যে চৰকাৰখনৰ ওপৰত সামগ্ৰিকভাৱে ৰাইজৰ এটা ক্ষোভ আহিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ